আপোনালোকে বাৰু বিলাহী আচাৰ খাইছেনে? যদি নাই খোৱা এবাৰ এনেকৈ খাই চাবচোন। বিলাহী আচাৰ খাবলৈ বহুত ভাল লাগে। বিলাহীখিনি গুটিবোৰ আঁতৰাই লৈ পেলাই এয়া হালধি সানি ল'লোঁ। হালধি সানি এতিয়া কাগজ এখনৰ ওপৰত এনেকৈ পাতলকৈ মেলি দিছোঁ। মেলি এতিয়া ভাল ৰ'দ এটাত দিম এতিয়া 3 ঘণ্টা 4 ঘণ্টামানৰ কাৰণে। ইয়াৰ ৰ'দত দিয়াৰ পিছত মোৰ এনেকৈ শুকাই গ'ল। এতিয়া মছলাখিনি ভাজি লৈছোঁ। তাত দিবৰ কাৰণে ধনিয়া লৈছোঁ এচামুচ, জিৰা গুটি লৈছোঁ এচামুচ, তাৰপিছত আৰু লৈছোঁ আপোনাৰ পাঁচফোৰণ আধা চামুচ, চবগুটি আধা চামুচ। এতিয়া এইখিনি অলপ ভাজি ল'ম। একেবাৰে বেছি ভাজিব নাই দেই যোৱালৈকে। গোন্ধটো মছলা গোন্ধটো ওলোৱালৈকে ভাজি ল'ব লাগিব। মইখিনি ভজা হৈ গ'ল, চেঁচা হ'ল। মিক্সিত দি গুড়ি কৰি ল'লোঁ। একেবাৰে বেছি মিহি কৰি লোৱা নাই মই, অলপ এনেকৈ থাকিবলৈ দিছোঁ। এতিয়া ইয়াতে দিছোঁ মই কাটি লোৱা জলকীয়া সৰহকৈ দিছোঁ। আচাৰ জ্বলা হ'লে খাই ভাল লাগে। এতিয়া মছলাখিনি দি ল'লোঁ। এতিয়া দিম মই ইয়াতে ভিনেগাৰ এচামুচ, আৰু ভিনেগাৰ এচামুচ দিলোঁ। ইয়াতে এতিয়া মই মিঠাতেল দি লৈছোঁ। মিঠাতেল অকণকৈ গৰম কৰি ল'ব পাৰে, মই গৰম কৰি নাই লোৱা। গৰম কৰি ল'লোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া ইয়াতে দিম মই নিমখ জোখমতে ইয়াতে এতিয়া দি ল'ম। এতিয়া আকৌ এবাৰ ভালদৰে মিক্স কৰি ল'ম। এয়া মোৰ আচাৰ ৰেডি হৈয়ে গ'ল। এনেকৈ এবাৰ বনাই খাই চাবচোন। বিলাহী আচাৰ কিমান টেষ্টি লাগে খাই। বছৰ ধৰি থৈ দিলেও এয়া বেয়া নহয় এতিয়া মোৰ। বাই বাই।